গোসাইগাঁও জিলা সমিতি নেমচুৰ অন্তৰ্গত শ্ৰীৰামপুৰ ভমৰাবিল চেৰপাংগুৰি চাপকাটা আজি অঞ্চলবিলাক আজি বিভিন্ন স্কুলত বা যিসকল ছাত্ৰ ছাত্ৰী HLCৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলক আমি গোসাইগাঁও জিলা সমিতি নেমচু আৰু ডাক্তৰ কালাম ছায়েন্স এণ্ড আৰ্টছ একাডেমি শ্ৰীৰামপুৰ তেখেতসকলৰ মেনেজমেণ্টৰ লগতে আমি যৌথভাৱে আজি সম্বৰ্ধনা জনাইছোঁ। লগতে আগন্তুক দিনত যে আমাৰ এই সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন সকলো ছাত্ৰ ছাত্ৰীসকল তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আমাৰ গোসাইগাঁও জিলা সমিতি আৰু আমাৰ ছায়েন্স একাডেমি ডক্টৰ কালাম ছায়েন্স এণ্ড আৰ্টছ একাডেমিৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ যে এইসকল ছাত্ৰ ছাত্ৰী যাতে আৰ্টছ বা ছায়েন্স আকৌ এডমিশ্যন লৈ ভালকৈ পঢ়া শুনা কৰে, যাতে আমাৰ এইখন অঞ্চলৰ সুনাম কঢ়িয়াই আনে, যাতে আমি এইখন অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ IPS যাতে আমাৰ উৎপন্ন হ'ব পাৰে। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এইখন অঞ্চলৰ পৰা 92% এইখন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী এইখন HLCৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। গতিকে আমি পুনৰবাৰ কৈছোঁ আমাৰ দুয়োখন এই গোসাইগাঁও জিলা সমিতি নেমচু আৰু ডক্টৰ কালাম ছায়েন্স এণ্ড আৰ্টছ একাডেমি শ্ৰীৰামপুৰৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা ধন্যবাদ জনাওঁ। আসসালামু আলাইকুম। আসেন ভাইজান।